এইখন হৈছে গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত আলমগঞ্জ ষষ্ঠখণ্ড গাঁৱৰ ৩-৪ বছৰীয়া পুৰণি কালভাৰ্ট। সাংসদ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰা হৈছিল কালভাৰ্টখন। ৪,৮০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মিত কালভাৰ্টক কেন্দ্ৰ কৰি গাঁওখনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে। এইগৰাকী ব্যক্তি হৈছে জোছন আলী। কালভাৰ্টখন নিৰ্মাণ কৰিবলৈ লওঁতে বিভিন্ন বাধা বিঘিনিৰ সৃষ্টি কৰাৰ অভিযোগ তুলিছে জোছন আলীৰ বিৰুদ্ধে। জোছন আলীয়ে কালভাৰ্ট নিৰ্মাণৰ সা সামগ্ৰীৰ ৰড, চিমেণ্ট আৰু চাটাৰিঙৰ তক্তা চুৰি কৰাৰ অভিযোগ তুলিছে মৌলানাগৰাকীয়ে। কাম কৰা অৱস্থাত তাৰ পৰা বহুত ৰড হেৰাই গৈছিল, চিমেণ্ট হেৰাই গৈছে আৰু 63 CFT সেই শাটাৰিংবিলাক গোটেই যি মানুহজনে মোৰ বিষয়ে অভিযোগ কৰিছিল তাৰ নাম জোছন আলী, তেওঁ চুৰি কৰি লৈছিল। লোৱাৰ বাবে মই কামত বিঘিনি ঘটিছিল, তথাপি মই কামটো শেষ কৰি আহিছোঁ। জোছন আলীৰ বিৰুদ্ধে পঞ্চায়তত ৰাইজ মেল পতাৰ সিদ্ধান্ত লোৱাৰ সময়তে অষ্টমীৰ চৰৰ আক্তাৰ আলী নামৰ ব্যক্তিজনৰ সুপ্ৰচেষ্টাত ঘটনাটোৰ মীমাংসিত হয় বুলি মৌলানা বছিৰুদ্দিন শ্বেখে জানিবলৈ দিয়ে। শাটাৰিংবিলাক তাৰ পৰা হেৰাই গ'ল, ৰড হেৰাই গ'ল, চিমেণ্ট হেৰাই গ'ল, বালু পাতৰ আছিল হেৰাই গ'ল। আমি সেইটো অভিযোগ পঞ্চায়তত দিয়াৰ কাৰণে সিদ্ধান্ত থিৰাং কৰিছিলোঁ। তেতিয়া সেই অষ্টমীশ্বৰৰ আক্তাৰ নামৰ এজন মানুহ সেই আহি মোক অনুৰোধ কৰিলে, ভাইজান সেইটো পঞ্চায়ত বিচাৰ দিব নালাগে, সেইটো মই কৰি দিম। পিছত সেইটো বিচাৰ কৰি দিলে। আজিলৈকে মোৰ লগত কোনো দেখা কৰা নাই। লগতে আঁচনিৰ ইষ্টিমেটতকৈ নিৰ্মাণ কাৰ্য বেছিকৈ কৰাৰ বিষয়েও মত ব্যক্ত কৰে মৌলানা বছিৰুদ্দিনে। ইষ্টিমেটত আছিল, হাইট আছিল 7 ফুট, লেংথ আছিল 7 ফুট। আমি লেংথ ব্ৰেড 11 ফুট কৰি দিছোঁ, হাইটটো 11 ফুট কৰিছোঁ। ইষ্টিমেটতকৈ বেছি কাম কৰিছোঁ। ইফালে চৰকাৰী অভিযন্তাই চৰ জমিন তদন্ত কৰিহে কামৰ বিল আদায় দিয়ে বুলিও মত প্ৰকাশ কৰে। সেই মাটি দি পিছত এই ইঞ্জিনিয়াৰ আহি তদন্ত কৰি মোক বিলটো চঞ্জাই দিছে। ৩-৪ বছৰ পূৰ্বৰ নিৰ্মিত কালভাৰ্টৰ নিৰ্মাণ সা সামগ্ৰী চুৰি কৰাৰ অভিযোগ তুলি কি ক'লে মৌলানা বছিৰুদ্দিন শ্বেখে সেয়া আমি শুনাই লৈছো। নিউজ ডেস্ক ৰিপৰ্ট, D-Live 365। আসসালামু আলাইকুম, মোৰ নাম মৌলানা বছিৰুদ্দিন শ্বেখ। মই যোৱাকালি এটা নিউজ চেনেলত খবৰ পালোঁ আৰু কি মোৰ আৰু আমাৰ গৌৰীপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমান চাহাবৰ বিপক্ষে যিটো অভিযোগ দাখিল কৰিছে এইটো ভিত্তিহীন। কিয়নে যি কামটো যাত হৈছে এইটো আলমগঞ্জ ষষ্ঠম খণ্ড, এইটো MP ফাণ্ডৰ কাম, MLA ফাণ্ডৰ নহয়। সেই কামটোৰ ইউজাৰ গ্ৰুপ মই নাছিলোঁ, মোৰ তত্ত্বাৱধানত কামটো হৈছে। কিন্তু সেই কামটো কৰাত আমি ইমান বেমেজালত পৰিছিলোঁ, যেতিয়া কাম আৰম্ভ হৈছে তাৰ পৰালৈকে কাম শেষ হোৱা পৰ্যন্ত আজি 3 বছৰ আগৰ কামটো ফুল প্ৰেজেৰে হৈছে, কিন্তু 3 বছৰ হ'ল, 3বাৰ বানপানী গুচি গ'ল। তাততো কিমান ডাউন হ'বই, পানী যোৱাৰ পিছত সেইটো ডাউন হ'বই। গতিকে আমি প্ৰত্যেক বছৰে সেইটো কাম কৰিম নেকি? কামটো আমি যেতিয়া কৰিছোঁ তেতিয়াতো ফুল প্ৰেজেৰে কৰিছিলোঁ, কিন্তু কামটো আমাক ইমান প্ৰেছাৰ কৰিছিল, কামটো কৰাৰ বহুত বাধা প্ৰয়োগ হৈছিল। ইষ্টিমেটত আছিল, হাইট আছিল 7 ফুট, লেংথ আছিল 7 ফুট। সেই কামটো প্ৰেছাৰ ক্ৰিয়েট কৰি আমি লেংথ ব্ৰেড 11 ফুট কৰি দিছোঁ, হাইটটো 11 ফুট কৰিছোঁ। গতিকে ইষ্টিমেটতকৈ বেছি কাম কৰিছোঁ। কিন্তু কাম কৰা অৱস্থাত তাৰ পৰা বহুত ৰড হেৰাই গৈছিল, চিমেণ্ট হেৰাই গৈছে আৰু 63 CFT সেই শাটাৰিংবিলাক গোটেই যি মানুহজনে মোৰ বিষয়ে অভিযোগ কৰিছিল তাৰ নাম জোছন আলী, আৰু চুৰি কৰি লৈছিল। লোৱাৰ বাবে মই কামত বিঘিনি ঘটিছিল, তথাপি মই কামটো শেষ কৰি আহিছোঁ। আজি 3 বছৰ আগৰ কাম শেষ কৰি মই কোনো মানুহৰ অভিযোগ নাই, সেই মানুহজনৰ অভিযোগ কাৰণ আমি তেখেতক পইচা দিয়া নাই। পইচা তেওঁ মাগিছিল, তাৰ কাৰণে দিয়া নাই। আমি যেতিয়া সেই শাটাৰিংবিলাক আমি তাৰ পৰা হেৰাই গ'ল, ৰড হেৰাই গ'ল, চিমেণ্ট হেৰাই গ'ল,
বালুপাতৰ আছিল হেৰাই গ'ল। আমি সেইটো অভিযোগ পঞ্চায়তত দিয়াৰ কাৰণে সিদ্ধান্ত থিৰাং কৰিছিলোঁ। তেতিয়া সেই অষ্টমীশ্বৰৰ আক্তাৰ নামৰ এজন মানুহ সেই আহি মোক মানে অনুৰোধ কৰিলে, ভাইজাৰ সেইটো পঞ্চায়ত বিচাৰ দিব নালাগে, সেইটো মই কৰি দিম। পিছত সেইটো বিচাৰ কৰি দিলে। আজিলৈকে মোৰ লগত কোনো দেখা কৰা নাই। কোনো ধৰণৰ মানে শ্বাটাৰিংবিলাক যে চুৰি কৰি ল'ল, এই চিমেণ্টবিলাক যে ল'ল, আজিলৈকে কোনো ধৰণৰ মোৰ লগত বহা নাই। তো মই একো নোকোৱাক মোৰ উচিত আছিল তাৰ নামত FIR কৰা, কিন্তু FIR কৰা নাই। পিছত আমি সাইনবোৰ্ডটো লগাইছোঁ। সাইনবোৰ্ডটো তাতে ৰৈ থৈছিলোঁ যে কামটো ভালদৰে হ'লে আমি সাইনবোৰ্ডটো লগাই দিম। সেই ফলকটো তেওঁ ভাঙি চুৰমাৰ কৰি থৈ দিছে। এই মানুহজন জঘন্য মানুহ, বেলেগ মানুহৰ কাৰো অভিযোগ নাই। সেই মানুহজনক পইচা নিদিয়াৰ কাৰণে এনেতো চুৰি কৰিলে আৰু পইচা নিদিয়াৰ কাৰণত অভিযোগ দাখিল কৰিছে। সেই অভিযোগটো একেবাৰে ভিত্তিহীন। আমি ভালদৰে কাম কৰিছোঁ, এই ৰাইজ ভালদৰে জানে, এটেকাৰ ৰাইজ, কোনো ৰাইজৰ কমপ্লেইন নাই, সেই মানুহজনৰ কমপ্লেইন। তাৰ নাম জচন আলী। কামটো আমি যেতিয়া কৰিছোঁ তেতিয়াতো ফুল প্লেজেৰে কৰিছিলোঁ। এতিয়া ডাউন হৈছে, তাৰ কাৰণে তেওঁলোকে মানে পইচা পোৱা নাই, তাৰ বাবে মোৰ নামত অভিযোগ এবং MLA নামত অভিযোগ দিছে। এইটো MLA ফাণ্ড নাছিল, এইটো MP ফাণ্ড আছিল। হ'ল মানে আমি এই কামটো আজি 4 বছৰে হ'ল, 4 বছৰৰ পৰা আৰম্ভ কৰিছোঁ। এবছৰ লাগিছে কাম কৰোঁতে, কাৰণ মাটি দিওঁতে এই অঞ্চলৰ মাটি যে তাত লৈ যাম, তাত ৰাস্তা নাই। বহুত পৰিশ্ৰম কৰি সেই মাটি দি পিছত এই ইঞ্জিনিয়াৰ আহি তদন্ত কৰি মোক বিলটো মানে চমজাই দিছে। তাত কাম আছিল 4,80,000 টকা। 4,80,000 টকাৰ এইটো কাম আছিল। আমি তাতকৈ বেছি কৰিছোঁ। গতিকে এই মানুহজনক মই পইচা নিদিয়েটোৱে মোৰ ভুল, তাৰ কাৰণত মোৰ নামত আৰু MLA নামত অভিযোগ কৰিছে। এই অভিযোগটো একেবাৰে ভিত্তিহীন। গতিকে মই আবেদন জনাওঁ যে তেওঁ যে মোক মানে এইবিলাক বস্তু দিয়াৰ কথা আছিল, উভতেই দিয়া নাই। মই এতিয়া তাৰ নামত FIR কৰিম, এইটো আমি সিদ্ধান্ত থিৰাং কৰিছোঁ।